हेलो स्टूडेंट्स, आजिर क्लासत आमी पढ़िम क्वेश्चन नंबर 9। यार आगर भिडिओ बिलाकत आमी क्वेश्चन नंबर 8 लई सल्यूशन दिसो अलरेडी, गतिके आगर भिडिओ बिलाक आगत तोमालोके चाइ लबा। सो क्वेश्चन नंबर 9 तो कि आछे जे दुटा पानीर नलिये एटा चौबाচ্চা 9 घंटात पूर करे। কি কইছে দুটা পানির নলি আছে আমার আর সেই পানির নলিটোয়ে কি করেছে পানির নলি মানে পানির পাইপ সেই পানির পাইপটোয়ে কি করেছে এটা চৌবাচ্চা মানে কি এটা পুকুরের নিচিনা এটা চৌবাচ্চা কি করেছে কিমান ঘন্টাত পুর করেছে 9/3/8 ঘন্টা কি করেছে পুর করেছে মানে পুকুরটো নাইবা চৌবাচ্চাটো কি করেছে সম্পূর্ণভাবে পুর করেছে। এটা আমি চিত্ৰৰ সহায়ত তোমালোকক ভালকে বুজাবৰ বাবে আমি ইয়াতে লিখি লৈছো। ধৰি লোৱা এটো কি এটা চৌবাচ্চা হল আৰু এটো কি এটা পাইপ আৰু এটো কি এটা পাইপ, যেহেতু দুটা পাইপ কো আছে আমাক আৰু পাইপটোৰ এটা সৰু নলি আৰু এটা কি ডাঙৰ নলি, তাৰ মানে এটা পাইপৰ ব্যাকটো সৰু আৰু আনটোটো কি ব্যাক ডাঙৰ, তাৰ মানে এটাৰ মাজেদি পানী কম ওলাই আৰু আনটোৰ মাজেদি পানী বেছি ওলাই। এনেকুৱা ধৰণৰ দুটা পাইপ দি আছে আৰু এটা চৌবাচ্চা দি আছে। সেই চৌবাচ্চাটো কিমান ঘন্টাত পুৰ হৈ যায় আমাৰ 9/3/8 ঘন্টা, ইমান ঘন্টাত পুৰ হয়। 1 ঘন্টা 2 ঘন্টা দিয়া নাই, কি দি আছে 9/3/8 ঘন্টাত এই চৌবাচ্চাটো পুৰ হৈ যায়। তোমার এই দুটা নলির মাঝেদি একেলগে পানি ওলালে কিমান ঘন্টাত পুর হয় 9/3/8 ঘন্টাত পুর হয়। ঠিক আছে, তার পিছত কি কইছে সোয়া চৌবাচ্চাটো বেলেগে বেলেগে পুর কৰিবলৈ হলে ডাঙৰ বেখৰ নলিটোৱে সৰু বেখৰ নলিটোতকৈ 10 ঘন্টা সময় কম লয়। কি কইছে আমাৰ যে চৌবাচ্চাটো বেলেগে বেলেগে মানে যদি আমি এটা বন্ধ কৰি দিও, পাইপ ইয়াতে দুটা আছে নহয়, এটা পাইপ যদি আমি কি কৰি দিও বন্ধ কৰি দিও, সাপোজ ধৰা এটো আমি বন্ধ কৰি দিলো, ইয়াৰ মাজেদি পানী ওলোৱা বন্ধ হৈ গল। আচ্ছা, তেনেহলে এতিয়া অকল সৰু নলি মানে এইটোৰ মাজেদি পানীটো ওলাব হন নাই, এইটোৰ মাজেদি পানী ওলাব। ঠিক আছে, ওলাই থাকিব। এতিয়া তোমালোকে কোৱা যদি সৰু নলিটোৰ মাজেদি পানী ওলায় তেনেহলে যদি অকল সৰু নলিটোৰ মাজেদি পানী ওলায় তেনেহলে এই চৌবাচ্চাটো পুৰ হবলৈ তোমাৰ কম সময় লাগিব নে বেছি সময় লাগিব? আগতে দুয়োটাৰ মাজেদি পানী ওলাইছিল ইমান ঘন্টা লাগিছিল, এবাৰ এটা আমি বন্ধ কৰি দিছো, অকল এইটোৰ মাজেদি পানী ওলাই আছে, তেনেহলে সময় কি লাগিব এইটোৰ ক্ষেত্ৰত বেছি লাগিব, কাৰণ পানী এটাৰ মাজেদি ওলাই আছে হয়নে নাই। এইটোৰ ক্ষেত্ৰত সময়টো কি লাগিব বেছি লাগিব, কাৰণ এটাৰ মাজেদি পানী ওলাই আছে আনটো বন্ধ হৈ গল। আগতে দুয়োটা মিলি ইমান ঘন্টা লাগিছিল, এবাৰ এটা আমি বন্ধ কৰি দিছো, ইয়াৰ মাজেদি পানী ওলোৱা নাই, অকল এইটোৰ মাজেদি ওলাই আছে হয়নে নাই, গতিকে এইটোৰ ক্ষেত্ৰত সময়টো কি লাগিব বেছি লাগিব। ঠিক আছে, তাৰ পিছত কি কৈছে এইটোৰ ক্ষেত্ৰত সময়টো বেছি লাগিব। ঠিক আছে, এতিয়া আমি যদি ধৰি লও সাপোজ ধৰা এইটোৰ ক্ষেত্ৰত সময়টো সৰু নলিটোৰ ক্ষেত্ৰত কিমান সময় লাগিব আমাৰ জনা নাই, সাপোজ ধৰি লও এইটোৰ ক্ষেত্ৰত সময়টো কিমান লাগিব 1 ঘন্টা লাগিব। সৰু নলিটোৰ মাজেদি পানী ওলালে এই তোমাৰ চৌবাচ্চাটো পুৰ হবলৈ হলে কিমান ঘন্টা লাগিব 1 ঘন্টা লাগিব। সাপোজ ধৰি লৈছো মই যে যদি আমি ডাঙৰ নলিটো বন্ধ কৰি দিও অকল সৰু নলিটো আমি খুলি দিও তেনেহলে কিমান সময়ত পুৰ হৈ যাব 1 ঘন্টাত পুৰ হৈ যাব এই চৌবাচ্চাটো। ঠিক আছে, তাৰ পিছত আমি যদি এইবাৰ কি কৰি দিও এইটো যদি বন্ধ কৰি দিও আৰু এইটো যদি খুলি দিও, তাৰ মানে এবাৰ আমি কি কৰিছো এইটো বন্ধ কৰি দিছো আৰু এইটো খুলি দিছো, তাৰ মানে সৰু নলিটো বন্ধ এতিয়া আৰু ডাঙৰ নলিটোৰ মাজেদি পানী ওলাই আছে। এতিয়া কি হ'ব কোৱা, আগৰটো আছিল সৰু নলু, তাৰ ক্ষেত্ৰত কিমান ঘন্টা লাগিছিল আমাৰ 1 ঘন্টা লাগিছিল হয় নাই, 1 ঘন্টা লাগিছিল। এবাৰ সৰুটো বন্ধ কৰি দি আমি ডাঙৰটো খুলি দিছো, তেনেহলে সময় এইটোৰ ক্ষেত্ৰত বেছি লাগিব নে কম লাগিব? অলপমান চিন্তা কৰা, এইটো কি হ'ব? আগৰ ক্ষেত্ৰত এইটো আছিল কি সৰু নলি, এইটো কি আছিল ডাঙৰ নলি হয় নাই। আগৰটোৰ ক্ষেত্ৰত যদি 1 ঘন্টা লাগিছিল, এতিয়া
ডাঙৰ নলীটো খুলি দিয়াৰ লগে লগে সময়টো বেছি লাগিব নে কম লাগিব? সময়টো অবিয়াসলি কি লাগিব? কম লাগিব, কাৰণ আগৰটো আছিল সৰু নলী, তাৰ মানে ইয়াৰ মাজেদি পানীটো কম ওলাইছিল, হয়নে নাই? পানীটো কম ওলাইছিল। এতিয়া এইটো হল ডাঙৰ নলী, তাৰ মানে ইয়াৰ মাজেদি পানীটো বেছি ওলাব, তাৰ মানে এইটোৱে কি কৰিব? অতি সোনকালে চৌবাচ্চাটো পূৰ কৰি দিব, হয়নে নাই? আগৰটোৰ তুলনাত কিমান ঘন্টা কম লাগিব সময়? ইয়াতে কৈ দিছে তোমাৰ কিমান ঘন্টা কম লাগিব? 10 ঘন্টা সময় কম লাগিব। বুজি পালা? ইয়াতে এইটোৱে কৈছে যে চৌবাচ্চাটো বেলেগে বেলেগে পূৰ কৰিবলৈ হলে ডাঙৰ বেখৰ নলীটোৱে সৰু বেখৰ নলীটোতকৈ 10 ঘন্টা সময় কম লয়। তাৰ মানে সৰু নলীটোৱে যি সময় লব তাতকৈ 10 ঘন্টা সময় কম লব কোনটোৱে? ডাঙৰ বেখৰ নলীটোৱে। তাৰ মানে এইটো যদি সাপোজ ধৰি লোৱা সৰু নলীটোৱে যদি 30 ঘন্টা সময়ত এইটো পূৰ কৰি দিয়ে, তেনেহলে ডাঙৰ নলীটোৱে কিমান ঘন্টাত পূৰ কৰি দিব? 20 ঘন্টাতে পূৰ কৰি দিব, কাৰণ এইটোৰ ক্ষেত্ৰত সময়টো 10 ঘন্টা কম লাগিব, হয়নে নাই? 30ৰ পৰা 10 ঘন্টা বাদ দি দিলে কিমান থাকিব? 20 ঘন্টাত আমাৰ পূৰ হৈ যাব এইটো, কাৰণ এইটোৰ মাজেদি পানীটোৱে বেছি ওলাব। পানীটো বেছি ওলাব মানে কি? সময়টো কম লাগি যাব, অতি সোনকালে আমাৰ চৌবাচ্চাটো পূৰ হৈ যাব। তেনেহলে ডাঙৰ বেখৰ নলীটোৱে কিমান ঘন্টা সময় লাগিব? 20 ঘন্টা লাগিব, যদি সৰু বেখৰটোৱে 30 ঘন্টা লাগে। আচ্ছা, 20 ঘন্টা যে লাগিব এইটো কেনেকৈ কলা তুমি? এইটো কোৱা হৈছে কেনেকে, যে এইটো এনেকে কোৱা হৈছে একচুয়ালি যে 20 ঘন্টা কেনেকে লাগিব, যেহেতু এইটোৰ লাগিছিল 30 ঘন্টা, হয়নে নাই? 30ৰ পৰা 10টো কি কৰা হৈছে? বিয়োগ কৰা হৈছে। এনেকে কোৱা হৈছিল কি যে এইটোৰ 20 ঘন্টা লাগিব, কাৰণ এইটোৰ যিটো সময় লাগিব, যি সময় লাগিব তাতকৈ 10 বিয়োগ কৰিব লাগিব। এইটোত 30 ঘন্টা লাগিছিল, এইটো তেনেহলে কিমান ঘন্টা লাগিব? 10 ঘন্টা কম, মানে 20 ঘন্টা লাগিব। তাৰ মানে 30 - 10 = 20, হয়নে নাই? এইটোত কিমান ঘন্টা লাগিব আমাৰ জানা নাই, আমি এই কাৰণে ধৰি লৈছো কি x ঘন্টা লাগিব। কিমান ঘন্টা লাগিব? x ঘন্টা লাগিব। যদি x ঘন্টা লাগে তেনেহলে এইটোৰ কিমান ঘন্টা লাগিব? x - 10 ঘন্টা, হয়নে নাই? 30 থকাৰ কাৰণে যদি 30ৰ পৰা 10 মাইনাস হয়, x থকাৰ কাৰণে কি হ'ব? x - 10 হ'ব, হয়নে নাই? x - 10 রেজাল্ট কিমান হ'ব আমাৰ জানা নাই, ডাইরেক্ট আমি লিখিম কি যে x - 10 ঘন্টা, তার মানে 10 ঘন্টা এটার ক্ষেত্রে কি লাগিব? কম লাগিব আমার। বুঝি পালা কথাটো? ইয়াতে এইটোই কৈছে যে ডাঙৰ বেখৰ নলীটোৱে সৰু বেখৰ নলীটোতকৈ 10 ঘন্টা সময় কম লয়। অবভিয়াসলি কম লবই লাগিব, কাৰণ এইটোৰ বেগটোই ডাঙৰ, এটোৰ মাজেদি পানীটোৱে বেছি ওলাব, সময়টো কম লাগিব, এটো সোনকালে এটো কি কৰি দিব? পূৰ কৰি দিব। কিমান ঘন্টা কম লাগিব এটো কৈ দিছে যে 10 ঘন্টা আগতে এটো কি কৰি দিব? পূৰ কৰি দিব। আচ্ছা, তেনেহলে আমি কি কি ইয়াৰ পৰা পালো এইখিনি ইয়াতে আগতীয়াকৈ মই লিখি লৈছো অলপমান তোমালোকৰ সুবিধাৰ কাৰণে। ইয়াতে আমি ধৰি লম কি যে লেট ধৰা হল সৰু নলীটোৰ সময় লাগে, সৰু নলীটোৰ সময় কিমান বুলি ধৰি লৈছো? x ঘন্টা সময় লাগে বুলি। হল, তোমালোকে বেলেগত ধৰিব পাৰা y a b c কিবা এটা ধৰিলেই হল। কিমান ঘন্টা লাগে? x ঘন্টা লাগে বুলি আমি ধৰি ললো। তেনেহলে ডাঙৰ নলীটোৰ সময় কিমান লাগিব? ডাঙৰ নলীটোৰ সময় 10 ঘন্টা কম লাগিব, হয়নে নাই? 10 ঘন্টা কম লাগিব মানে কি x - 10 ইমান ঘন্টা লাগিব, হয়নে নাই? কাৰণ ডাঙৰটোৰ মাজেদি পানী বেছি ওলাব, সময়টো কম লাগিব 10 ঘন্টা কৈ দিছো ইয়াতে। আচ্ছা, তাৰ পিছত কি কোৱা আছে যে দুয়োটা নলী একেলগে সময় কিমান লব? যদি দুয়োটাৰ মাজে পানী ওলাই থাকে, দুয়োটাই যদি আমি খুলি দিও, দুয়োটাৰ মাজেদি পানী ওলাই আছে, তেনেহলে সময় কিমান লাগে বুলি কোৱা আছিলে? 9/3/8। দুয়োটা নলীৰ একেলগে সময় লাগে, কিমান ঘন্টা লাগে? 9/3/8 ঘন্টা সময় লাগে। এটো যেহেতু মিশ্র ভগ্নাংশ আছে, এটোক আমি কি কৰিম? প্রকৃত ভগ্নাংশ বনাই লম। কিমান হ'ব? তলত থাকিব 8, এটো কি কৰিব লাগে? 8 ৰ 9 গুণ 72 আৰু 3 যোগ কৰিব লাগিব। কিমান হ'ব? 75 ইমান ঘন্টা লাগিব। দুয়োটা যদি নলীয়ে আমি খুলি দিও, তার মানে দুয়োটা নলীর মাজেদি যদি পানীটো ওলায়, তেনেহলে সময় কিমান লাগিব? 75/8 ঘন্টা লাগিব। এটো আমার কিতাবতে দিয়া আছে যে দুটা পানীর নলীয়ে এটা চৌবাচ্চা, তার মানে দুয়োটাই চৌবাচ্চাটো পূরণ করে কিমান ঘন্টাত? 9/3/8 সেইটো লিখিছো। আচ্ছা, এতিয়া আমি কি কৰিম? 1 ঘন্টাত কিমান অংশ পূৰ কৰিব সেইটো আমাৰ লাগিব, সেইটো আমি উলিয়াই লম। এটো কি কৰিছিল? সৰু নলীটোৰ সময় লাগে, তাৰ মানে সৰু নলীটো সম্পূৰ্ণভাৱে পূৰ কৰিবলৈ সময় লাগে 1 ঘন্টা।
হয়নে নাই আমি এবার কি কৰিম 1 ঘন্টাত কিমান অংশ পুৰ হ'ব এই চৌবাচ্চাটোৰ হেতু উলিয়াম হেতু আমি কেনেকৈ উলিয়াম সাপোজ ধৰি লোৱা এই চৌবাচ্চাটো সম্পূৰ্ণ ৰূপে পুৰ হ'বলৈ সাপোজ ধৰি লোৱা 2 ঘন্টা সময় লাগে ধৰি লোৱা 2 ঘন্টা সময় লাগে তাৰ মানে 2 ঘন্টাত যদি আমি এটো বন্ধ কৰি দিও এটো যদি খুলি দিও তাৰ মানে এটোৰ মাঝে যদি পানী ওলাব নিদিও এটোৰ মাঝে যদি অকল ওলাব দিও তেনেহলে 2 ঘন্টাত এই চৌবাচ্চাটো পুৰ হৈ যায় তেনেহলে 1 ঘন্টাত কিমান পুৰ হ'ব আকৌ কৈছো অলপমান ভালকে মনোযোগ দিয়া কি কৈছো আমি যে যদি 2 ঘন্টাত এই হৰু নলীটোৱে এই চৌবাচ্চাটো সম্পূৰ্ণৰূপে ফুল কৰি দিয়ে একেবাৰে সম্পূৰ্ণ কৰি দিয়ে পানী ওলাই তেনেহলে 1 ঘন্টাত কিমান পুৰ কৰিব 2 ঘন্টাত যদি ফুল হৈ যায় 1 ঘন্টাত কি হ'ব আধা হ'ব হলে নাই আধা ফুল হ'ব কারণ 2 ঘন্টা হলে একেবারে পুর হয়ে যায় এটো যদি 1 ঘন্টা হয় তার মানে তার আধা সময় মানে আধা পুর হ'ব হলে নাই আধা যে হ'ব এটো কেনেকৈ উলিয়াইছো যে 2 ঘন্টাত সম্পূৰ্ণৰূপে ফুল হয় আৰু 1 ঘন্টাত কি হ'ব আধা 1/2 তার মানে 2 টো তলত যায় তুমি এনেকৈ ক'ব পাৰা যে এটো রেসিপ্রোকাল হয় 2 টো এ থাকিলে কি হয় তলত যায় এটো ঐকিক প্রণালী বুলিও কোৱা হয় এটো যদি বুজি পালাতে ভাল কথা যদি বুজি পোৱা নাই বেলেগ এটা মেথডত কৈ আছো এটো বুজি পাবা একেবাৰে সহজ কথাত কৈ আছো এটা 1 ঘন্টাত হৰু নলীটোৱে পুৰ কৰিব কিমান পুৰ কৰিব একেবাৰে সিম্পল কথা হৰু নলীটোৱে প্ৰথম অৱস্থাত কিমান ঘন্টা পুৰ কৰিছিল কিমান সময় লৈছিল x ঘন্টা গতিকে 1 ঘন্টাৰ ক্ষেত্ৰত কি হ'ব 1/x কিমান হ'ব 1/x 1 ঘন্টা এদিন কলে কি হ'ব বস্তুটো রেসিপ্রোকাল হৈ যাব তার মানে ইয়াৰ তলত আছিল 1 টো উপৰত যাব x টো তলত আহিব বুজি পালা এটো কি হ'ব প্ৰতিকৰম হৈ যাব সেম ভাবে এটোৰ ক্ষেত্ৰতো ডাঙৰ নলীটোৱে কিমান ঘন্টা লৈছিল সময় x - 10 তেনেহলে 1 ঘন্টাত কিমান লব 1/x - 10 1/x - 10 ইমান কি কৰিব ইমান অংশ পুৰ কৰিব তাৰ পিছত 1 ঘন্টা দুয়োটা নলীয়ে একেলগে পুৰ কৰিব একেলগে কিমান পুৰ কৰিব দুয়োটা নলীয়ে আগতে কিমান সময় লৈছিল আগতে এইটো 75/8 এটো যদি আমি ওলটাই দিও 8 টো উপৰত যাব তলত কি হ'ব 75 ইমান অংশ কি কৰিব পুৰ কৰিব বুজি পালা কথাটো তাৰ মানে 1 ঘন্টাৰ ক্ষেত্ৰত যদি উলাব লাগে নাইবা এদিনৰ ক্ষেত্ৰত যদি এনেকুৱা থাকে তেনেহলে কি কৰিব লাগে তোমাৰ রেসিপ্রোকাল কৰিব লাগে তাৰ মানে উপৰত তোমার কি কৰি দিব লাগে চেঞ্জ কৰি দিব লাগে তলৰ বস্তুটো উপৰত যাব আৰু উপৰটো তলত আহিব এটো x আছে মানে কি 1/x মানে কি x মানে হল তোমাৰ x/1 1 টো উপৰত যাব x টো তলত আহিব এদিনৰ ক্ষেত্ৰত সেম ভাবে এটো কি হ'ব তোমাৰ x - 10 ৰ তলত কি আছে আমাৰ 1 আছে 1 টো উপৰত যাব তলত থাকিব x - 10 সেম ভাবে এটোৰ ক্ষেত্ৰত কি হ'ব রেসিপ্রোকাল হ'ব এটো 75/8 আছিল তলত কি আছে 8 গতিকে এবাৰ 8 টো উপৰত যাব 75 টো তলত আহিব 8/75 আগৰ ক্ষেত্ৰত 1 আহিছিল সেই কাৰণে 1 টো উপৰত গৈছিল এবাৰ 8 আছিল 8 টো উপৰত যাব হল এতিয়া কি কৰিম এতিয়া প্ৰশ্নত কি কোৱা আছে according to question প্ৰশ্ন অনুযায়ী বা প্ৰশ্নত কি কোৱা আছে প্ৰশ্নত কোৱা আছে দুটা নলীয়ে একেলগে চৌবাচ্চা ইমান ঘন্টাত পুৰ কৰে দুটা নলী মানে দুটা নলী কি আছে এটা হৰু নলী আৰু এটা ডাঙৰ নলী এই দুটাৰ কথা কোৱা হৈছে এই দুটা একেলগে সম্পূৰ্ণ কৰে কিমান ঘন্টাত 9/3/8 তার মানে 75/8 এটাই তো হয় নাই গতিকে এই দুটা আমি কি কৰিম এনেকে লিখিম যে 1/x প্লাস দুটা একেলগে মানে যোগ তার পিছত কি হ'ব আমাৰ 1/x - 10 is equal সম্পূৰ্ণৰূপে পুৰ কৰিছিল কিমান 8/75 এইটো হল কি আমাৰ according to question প্ৰশ্নতে কোৱা আছে প্ৰশ্নতে তোমাৰ প্ৰশ্নটো এই কাৰণে বুজিব লাগিব প্ৰশ্নত কি কৈছে প্ৰশ্নটো হল মেন ইয়াতে দুটা পানী নলী একেলগে দুটা একেলগে কি কৰিছে ইমান ঘন্টা একেলগে মানে কি যোগ দুটা মানে কি এটা হৰু এটা ডাঙৰ দুটা হৰুটো আৰু ডাঙৰটো যোগ কৰিব লাগিব সম্পূৰ্ণ সময় কিমান একেলগে 8/75 এটো ইকুৱেল কৰিব লাগিব হল তাৰ পিছত ইয়াৰ পৰা আমি কি কৰিম x ৰ মান ওলাম x ৰ মান ওলাবলৈ হলে কি কৰিব লাগিব প্ৰথমত এটো দ্বিঘাত সমীকৰণ বনাব লাগিব আৰু দ্বিঘাত সমীকৰণ বনালে আমি কি কৰিব পাৰিম আমি x ৰ মানটো ওলাব পাৰিম গতিকে প্ৰথম কাম কি আমাৰ দ্বিঘাত সমীকৰণ বনোৱা
সো আমি দ্বিঘাত সমীকরণ বনাবলৈ হলে কি কৰিব লাগিব এলসিয়াম লব লাগিব এই দুটাৰ এলসিয়াম কি হ'ব যেহেতু ভাগ না যায় গতিকে দুটা পূরণ কৰিব লাগিব x ৰ লগত x - 10 টো পূরণ হৈ যাব তাৰ পিছত x - 10 অনৰ লগত পূরণ কৰিলে কি হ'ব x - 10 হ'ব প্লাস ওপৰত x ৰ লগত অন পূরণ কৰিলে কি হ'ব x এ হ'ব তাৰ পিছত 8/75 এটোক আমি কি লিখিব পাৰিম ইয়াত চোৱা x দুটা আছে নহয় 2x আমি লিখিব পাৰিম -10 তলত কি হ'ব পূৰণ কৰি দিয়া x * x কৰিলে x স্কয়ার x ৰ লগত 10 পূৰণ কৰিলে 10 হ'ব মাইনাস এটা আছিল দিব লাগিব ইকুৱেল কি হ'ব 8/75 হল এতিয়া আমি কি কৰিম বজ্ৰ পূৰণ কৰি দিম বজ্ৰ পূৰণ কৰিলে এটো কি হ'ব বজ্ৰ পূৰণ যদি কৰি দিও 75 ৰ লগত এইটো পূৰণ কৰিব লাগিব 8 ৰ লগত এই তলটো বজ্ৰ পূৰণ মানে এনেকুৱা হয়নে নাই 75 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 150 হয়নে নাই into x minus 75 ৰ লগত 10 পূৰণ কৰিলে 75 এটা 0 আহি যাব অকল হয়নে নাই ইকুৱেল 8 ৰ লগত এইখিনি পূৰণ কৰা 8x স্কয়ার 8 ৰ লগত 10 পূৰণ কৰিলে কি হ'ব আমাৰ 80 হয়নে নাই এইখিনি হৈ গল এতিয়া আমি ওপৰৰখিনি মোহাৰি দিছো এইখিনি স্ক্ৰিনশ্বট মাৰি লিখিলো হল এতিয়া আমি কি কৰিম এটো দ্বিঘাত সমীকৰণ বনাইলাম দ্বিঘাত সমীকৰণ বনালে কি হ'ব আমাৰ গোটেইখিনি বাও পিন আনিব লাগিব কি হ'ব তেনেহলে 150 into x minus 750 8x square to plus আছে লেপিনা কি হ'ব minus 8x square তাৰ পিছত minus 80 to কি হৈ যাব plus 80 is equal 0 হৈ যাব হল ইয়া x স্কয়ার থকা বস্তু বিলাক আগত লিখিলো x স্কয়ার থকা বস্তু কি আছে -8x স্কয়ার তাৰ পিছত x থকা বস্তু কোনটো আছে এইটো এটা আৰু এইটো এটা আছে x থকা বস্তু দুটা প্লাস গতিকে দুটা প্লাস কৰিলে কিমান হ'ব আমাৰ 150 আৰু 80 গতিকে কিমান হ'ব তোমাৰ 230 হ'ব হয়নে নাই 230 তাৰ পিছত বাকি থাকিল কি -750 is equal 0 এই দুটা অকল যোগ করা হয়েছে কিমান হ'ব 230 হৈ যাব আমাৰ তাৰ পিছত ছোৱা ইয়াৰ আগতে মাইনাস আছে গতিকে মাইনাস থাকিব নোৱাৰে মাইনাস থাকিলে আমি কি কৰিম এটো আমি মাইনাসৰ দ্বাৰা পূৰণ কৰি দিম মাইনাসৰ দ্বাৰা পূৰণ কৰিলে কি হ'ব চিহ্নবিলাক চেঞ্জ হৈ যাব গতিকে 8x স্কয়ার এটো প্লাস তো কি হ'ব -230x আৰু মাইনাস থকাটো কি হ'ব +750 is equal 0 মাইনাসৰ দ্বাৰা পূৰণ কৰিলে কি হয় অকল চিহ্নটো বদলি যায় চেঞ্জ হৈ যায় মনত ৰাখিবা মাইনাস আছিল প্লাস হ'ব প্লাস তো মাইনাস হ'ব মাইনাস তো প্লাস হ'ব এতিয়া চোৱা এই সংখ্যাটো আমি ভাগ কৰি দিব পাৰো কার দ্বাৰা ভাগ যাব ভাগ কৰি দিলে সহজ হ'ব অংকটো তুমি এক কাম কৰা এটো 2 এর দ্বাৰা ভাগ কৰি দিয়া 2 এর দ্বাৰা ভাগ কৰিলে এটো কি হ'ব 2 এর আধা মানে 4x স্কয়ার মাইনাস এটো 2 এর দ্বাৰা ভাগ কৰিলে কিমান হ'ব 2 এর 1 গুণ 2 2 এর 15 গুণ 30 into x হল প্লাস এটো 2 এর দ্বারা ভাগ করে দিয়া 2 এর 3 গুণ 6 এক বাসিলে 15 2 এর 7 গুণ 14 এক বাসিলে গতিকে 2 এর 5 গুণ 10 is equal 0 হল এই লাইনটো 2 দ্বারা হরণ করা হয়েছে 2 দ্বারা হরণ করলে 2 8 এর ভিতরে 4 বার ভাগ যাব 230 এর ভিতরে 150 বার ভাগ যাব আৰু এটোৰ ভিতৰত ভাগ যাব 375 বার 2 এর দ্বাৰা ভাগ কৰা হৈছে এতিয়া এটো ছয়টা দ্বিঘাত সমীকৰণ আহি গল আমাৰ যদি দ্বিঘাত সমীকৰণ আহিছে দ্বিঘাত সমীকৰণ আমি যিকোনো পদ্ধতিত সলিউশন কৰিব পাৰো গতিকে এটো আমি কি কৰিম আমি উৎপাদক বিশ্লেষণ পদ্ধতিত সলিউশন কৰিম সহজ হ'ব উৎপাদক বিশ্লেষণ কৰাৰ নিয়ম কি আছিল কি কৰিব লাগে ফাৰ্ষ্টৰ দ্বাৰা লাষ্টৰ পূৰণ কৰিব লাগে ফাৰ্ষ্টত কিমান আছে আমাৰ 4 লাষ্টত কিমান আছে 375 গতিকে এইটোৰ দ্বাৰা এইটো পূৰণ কৰিব লাগিব পূৰণ কৰি ইয়াতে সাইডত লিখিব লাগে হনে নাই কিমান হ'ব 4 এর 5 গুণ 20 20 এর শূন্য হাতৰ 2 4 এর 7 গুণ 28 আৰু 2 কিমান হ'ব 30 হাতৰ এবাৰ 3 4 এর 3 গুণ 12 12 আৰু 3 কিমান হ'ব 15 হল এইটো আমি পাই গলো পূৰণ কৰিব লাগে পূৰণ কৰাৰ পিছত আমি কি কৰিম এইটো এনেকে ভাঙিম কাৰ দ্বাৰা ভাগ যাব এইটো 3 এর দ্বারা ভাগ কৰি দিয়া 3 এর 5 গুণ 15 দুটা 0 আছিল দিয়া তার পিছত 5 এর দ্বারা দি দিয়া 5 এর 1 গুণ 5 দুটা 0 হল
তাৰপিছত 5 দ্বাৰা যাব 5 2 গুণ 10 এটা 0 এবাৰ 5 4 গুণ 20 2 2 গুণ 4 এইখিনি আমি কাম কৰিলো এতিয়া কি কৰিব লাগিব মাজত কি আছে চাব লাগিব মাজত দ্যাট মিন্স এই মাজৰ পদটো কিমান 115 হয় না নাই 115 তোমাৰ কি কৰিলে হ'ব ইয়াতে এইখিনি বস্তু প্লাস বা মাইনাস কৰি 115 হ'ব লাগিব ইয়াতে চোৱা তুমি যদি এক কাম কৰি দিয়া 5 5 গুণ 25 25 এর 2 গুণ 50 50 এর 2 গুণ কিমান হ'ব 100 হ'ব হয় না নাই তার পিছত বাকি থাকিল কি 3 এর 5 গুণ 15 আমি যদি 1 এর লগত 15 যোগ করো কিমান হ'ব আমাৰ 115 হ'ব হয় না নাই 100 যোগ 15 কিমান হ'ব 115 হৈ যাব আমাৰ গতিকে আমি 115 টো কি লিখিম আমি 100 প্লাস 15 এনেকে লিখিম 4x স্কয়ার মাইনাস এটুক আমি লিখিব পাৰিম কি 100 প্লাস 15 ইনটু কি x হল কারণ এই দুটো যোগ করি এটা হবই প্লাস 375 ইজ ইকুয়াল 0 এটি আমি কি করিম গোটেইখিনি পূরণ কৰি দিম 4x স্কয়ার মাইনাস প্লাস এটু কি হ'ব মাইনাস 100 এর লগত x পূরণ কৰিলে 100x মাইনাস ইনটু প্লাস মাইনাস 15 ইনটু x 15x প্লাস 375 ইজ ইকুয়াল 0 এটি আমি কি করিম কমন লম হয় না কমন লব লাগিব এতিয়া এই দুটার পরে এবার কমন এই দুটার পরে এবার কমন কি কমন যাব ইয়াতে 4 ইয়াতে 4 কমন যাব ইয়াতে x ইয়াতে x আছে গতিকে x ও কমন যাব আমাৰ কমন মানে কি মিল থকা ইয়াতে 4 আছে ইয়াতে 1 এর ভিতরতে কিন্তু 4 আছে 4 এর 25 গুণ 100 হয় গতিকে ইয়াতে 4 আছে আমাৰ 4 কমন ললো লাই আৰু গতিকে 4x স্কয়ার স্কয়ার আছে মানে দুটা আছে x তারপর এটা কমন লইছো গতিকে আৰু এটা x আমাৰ আছে মাইনাস আছে মাইনাস দিম 4 এর লগত কিমান পূরণ করিলে 100 হ'ব 4 এর লগত 25 পূরণ করিলে 100 হ'ব হয় না নাই x তো কমন নইছে কমন লোৱা হৈছে গতিকে x আৰু নাই গতিকে এটো আমি ব্র্যাকেট কৰি দিম মাইনাস 15 আৰু 375 এর ভিতৰত কি কমন যাব যেহেতু 15 তো হৰু তো কমন যাব তার পিছত ব্র্যাকেটের ভিতৰত কি থাকিব এটা চাইছে ইয়াতে লিখি দেবা হৈ যাব হল প্রথম ব্র্যাকেটত যেটো আহিব দ্বিতীয় ব্র্যাকেটত হেটো আহিবই লাগিব তার পিছত x মাইনাস এই দুটা সোয়া ডাবল আছে একে বস্তু আছে দুটা মিলে এটা লিখি দিয়া x মাইনাস 25 তার পিছত কি কৰিব লাগে 4x মাইনাস 15 তো লিখিব লাগে ইজ ইকুয়াল 0 নাও এতিয়া এইখিনি এবাৰ 0 ধৰিব লাগে এইখিনি এবাৰ 0 ধৰিব লাগে x মাইনাস 25 ইজ ইকুয়াল 0 4x মাইনাস 15 ইজ ইকুয়াল 0 x ইকুয়াল কিমান হ'ব আমাৰ 25 মাইনাস তো কি হৈ যায় প্লাস এটোৰ ক্ষেত্ৰত কি হ'ব আমাৰ 4x ইজ ইকুয়াল মাইনাস 15 তো প্লাস 15 হৈ যাব আৰু x ইজ ইকুয়াল টু কি হ'ব 15/4 কি কাৰণ হ'ব কাৰণ 4 তো পূৰণ হৈছিল হৰণ হৈ যাব এতিয়া এটো 15/4 তো যেটো ভগ্নাংশ ওলাইছে গতিকে এটো আমাৰ কি অসম্ভৱ হ'ব নোৱাৰে অসম্ভৱ বা হ'ব নোৱাৰে লিখিলে হল অসম্ভৱ হল তেনেহলে এইটো কি হ'ব আমাৰ হ'ব পাৰিব তেনেহলে আমি লিখিম কি লাষ্টত যে কি ওলাব দিছিল আমাৰ যে আমি ধৰি লৈছিলো কি x এর মানটো যে হৰুনলিটো হনে নাই হৰুনলিটো কিমান সময় লব হৰুনলিটোয়ে সময় লব কিমান সময় লব চৌবাচ্চাটো পূরণ কৰোতে বা পুৰ কৰোতে 25 ঘন্টা তার মানে এনেকুৱা যে চৌবাচ্চা আঁকিছিল হৰুনলিটোৰ পাইপটো যদি আমি খুলি দিও আৰু ডাঙৰটো যদি আমি বন্ধ কৰি দিও হৰুনলিটো কিমান ঘন্টাত পুৰ কৰি দিব 25 ঘন্টাত পুৰ কৰি দিব তেনেহলে ডাঙৰ নলিটো কিমান ঘন্টা লব ডাঙৰ নলিটো সময় লব কিমান ঘন্টা সময় লাগিব ডাঙৰটোৰ ক্ষেত্ৰত কোশ্চেনত কি আছিল যে হৰুনলিটোৱে যি সময় লব তাতকৈ 10 ঘন্টা সময় কম লব কোনটোৱে ডাঙৰটোৱে গতিকে 10 ঘন্টা কম মানে কি 10 ঘন্টা মাইনাস লব তাৰ মানে 25 মাইনাস 10 কিমান ওলাব তোমাৰ 15 ঘন্টা গতিকে ডাঙৰ নলিটোৱে কিমান ঘন্টাত পুৰ কৰি দিব 15 ঘন্টাতে পুৰ কৰি দিব আৰু হৰুনলিটোৰ কিমান ঘন্টা লাগিব 25 ঘন্টা কাৰণ হৰুটোৰ মাজেদি পানীটো লাহে লাহে ওলাব
হয়নে নাই গতিকে সময়টো বেছি লাগিব আৰু ডাঙৰটোৰ মাজেদি পানীটো বেছি ওলাব গতিকে সময় কম লাগিব 15 ঘন্টাতে তোমাৰ পুৰ হৈ যাব হল গতিকে কোশ্চেন নাম্বাৰ কিমান আছিল এটো তোমাৰ 9 নাম্বাৰ আছিল গতিকে কোশ্চেন নাম্বাৰ 9 টো সলিউশন হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু ভিডিও বিলাক শেয়াৰ কৰিবা আৰু ভিডিও বিলাক যদি ভাল লাগি থাকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকে নটিফিকেশন এটা পাই যোৱা